বুজি যিখিনি ভাল সেইখিনি পথেদি আগবঢ়াই নিয়াটো আচলতে আমাৰ দায়িত্ব। গতিকে আমি আজি সেইখিনি শ্বেয়াৰ কৰিম যিখিনি সদায় আপোনালোকৰ লগত শ্বেয়াৰ কৰে আৰু যিখিনি আমাৰ লগত শ্বেয়াৰ কৰে। দুইখিনি যেতিয়া আমি একেলগে ভাগ বতৰাই লওঁ তেতিয়া এজন ছাত্ৰৰ সঠিক পথত আগবাঢ়ি যোৱা নিশ্চয় বহুত সহায়ক হ'ব। Then create a safer and more supportive school environment. বিদ্যালয়ৰ পৰিৱেশটো তেওঁলোকৰ কাৰণে পঢ়াৰ ক্ষেত্ৰত নিৰাপদ কৰা আৰু তেওঁলোকৰ ক্ষেত্ৰত বহুত মুকলি কৰি দিয়া। মুকলি মনেৰে যাতে এখন দ্বিতীয় ঘৰৰ দৰে তেওঁলোকে ইয়াত পঢ়িব পাৰে বা খেল ধেমালি কৰিব পাৰে। তাৰ বাবে অলৰেডি বিদ্যালয়খনৰ পৰা আমাৰ যিখিনি প্ৰত্যেক ক্ষেত্ৰতে CCTV চাৰ্ভেলেঞ্চ প্ৰত্যেক ৰুমত আছে, আমাৰ প্ৰতিটো কৰিডৰত আছে। বিদ্যালয় সোমোৱাৰ পৰা বিদ্যালয় শেষলৈকে আমাৰ সেইখিনি আছে যাতে আমি প্ৰত্যেকজন ছাত্ৰক আমি অবজাৰ্ভ কৰিব পাৰোঁ। তাৰ লগতে আৰু এটা বিষয়ে মই কৈ দিওঁ, আমাৰ ছেশ্যনৰ আৰম্ভণিতে আমাৰ যিটো স্প্লিট অফ চিলেবাছ বুলি কয় আপোনালোক প্ৰত্যেকলৈকে গৈছিলে, সেইটো আচলতে আমাৰ যিটো কাৰিকুলাম আছে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে ছেশ্যনৰ আৰম্ভণিতে বহি তেওঁলোকে গোটেই যিখিনি বিষয় আছে সেইখিনি আমি ভাগ কৰি লওঁ, কোনখিনি যাতে আমি সময়তকৈ সকলো আমি শেষ কৰিব পাৰোঁ। সেইখিনি আছে। তাৰ লগতে আমি আৰু সোনকালে আৰু এটা ডিজিটেল প্লেটফৰ্ম আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ যাক ERP চিষ্টেম, য'ত আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইলৰ দ্বাৰা চাব পাৰিব যে শিক্ষকে কি পঢ়াই আছে, প্ৰত্যেক দিনে শিক্ষকে কি পঢ়াইছে, কি হোমৱৰ্ক দিছে, ষ্টুডেণ্টজন এটেণ্ডেঞ্চ আছে নে নাই, কিমানখিনি আছে এটেণ্ডেঞ্চ, সকলোখিনি আপোনালোকে সুন্দৰকৈ ট্ৰেক কৰি ল'ব পাৰিব। সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় জ্ঞান আৰু প্ৰজ্ঞাৰ চিৰন্তন সাধনাৰ আলয়, সহস্ৰ গুণমুগ্ধৰ আস্থা বিশ্বাস আৰু গঠনাত্মক অনুশীলনৰ প্ৰতিশ্ৰুতিবদ্ধ এক গতিশীল যাত্ৰা। প্ৰতিটো দেৱশিশুক প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ মানসেৰে আগবঢ়োৱা এই অভিনৱ শৈক্ষিক আৰু সাংস্কৃতিক যাত্ৰা আৰম্ভ হৈছিল 20 বছৰৰ আগৰ এটি শুভ দিন 2006 চনৰ 18 জানুৱাৰীত। অসমৰ
শৈক্ষিক প্ৰেক্ষাপটত আদৰ্শমূলক শিক্ষা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তাবাহক স্বৰূপে আগবঢ়োৱা হ'ল উন্নত মানদণ্ডৰ শিক্ষা সাধনাৰ এক নিৰৱচ্ছিন্ন গতিশীল যাত্ৰা। আহকচোন এই 20 বছৰীয়া ইতিহাসৰ কিছু স্মৃতিৰ পথেৰে আমি অলপ পিছুৱাই যাওঁ। এয়া 2006 চনৰ কিছু আগৰ ফটো, য'ত আমাৰ প্ৰথম বিদ্যালয়ৰ এইখিনি মাটিতে আমাৰ প্ৰথম বিদ্যালয়খন স্থাপিত কৰা হৈছিল। আৰু আজি মই গৌৰৱেৰে কওঁ যে সেই প্ৰথম স্থাপিত হোৱাৰ দিনৰ পৰা আমাৰ মাজত আজি এনেকুৱা সন্মানীয় ব্যক্তি আছে যি প্ৰথম দিনাৰ পৰাই আমাৰ মাজত জড়িত হৈ আছে। সেই জড়িত ব্যক্তিসকলৰ এজন আপোনালোকে সকলোৱে চিনি পায়, আমাৰ বিদ্যালয়ৰ মাননীয় অধ্যক্ষা শ্ৰীমতী মহাশ্বেতা নেৱাৰ বাইদেউ, যি 18 জানুৱাৰী আগৰ পৰাই আমাৰ বিদ্যালয়ৰ লগত আত্মিকভাৱে জড়িত হৈ আছে। আৰু এজন আছে আমাৰ প্ৰদীপ চেত্ৰী ডাঙৰীয়া, যি সকলো ক্ষেত্ৰতে আমাক সদায় সহায় কৰি আহিছে। তাৰ পাছতো আমাৰ প্ৰথম অৱস্থাৰ পৰাই বহু শিক্ষক শিক্ষয়িত্ৰী আছে, যি আজিও নিৰৱচ্ছিন্নভাৱে আমাৰ বিদ্যালয়খনৰ প্ৰগতিৰ পথত কাম কৰি আছে। নেক্সট, এয়া আমাৰ বিদ্যালয়ৰ প্ৰথম ভৱন। আপোনালোকৰ বাঁহতে থকা যিটো ভৱন সেইটো আজিও আছে, আৰু দ্বিতীয় ভৱনটো আছে, সেইখিনি আমাৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে। তেতিয়া এয়া 2007 চনৰ বাওঁফালৰ ফটোখন এনুৱেল ডে, আৰু সোঁফালৰ ফটোখনত আমাৰ সন্মানীয় সভাপতি মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক বঁটা বিতৰণ কৰি আছে। আমাৰ এই সমবেত সংগীত 2006-07 চনৰে হ'ব। আমাৰ এনুৱেল ডেত সদায় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰথম অনুষ্ঠান আৰম্ভ কৰে সমবেত সংগীতেৰে। এয়া তাৰে কিছু চিত্ৰ। এয়া শিশু দিৱস উদযাপনৰ চিত্ৰ। এয়া আমাৰ 2012-13 চনৰ ফটো হ'ব, য'ত আমাৰ প্ৰথম বেটছটো আছে। বাওঁফালৰ ফটোখিনিত আমাৰ প্ৰথম বেটছৰ ছাত্ৰ ছাত্ৰীসকল আছে, তাৰ লগত শিক্ষকসকল আছে। বাওঁফালৰ ফটোখন আমাৰ 2012-13-14 বৰ্ষত প্ৰথম আমাৰ ছাত্ৰ ছাত্ৰীসকলে 10ম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। বাওঁফালৰ ফটোখনত সেই ছাত্ৰ ছাত্ৰীসকলৰ কিছু একাংশ আছে। আৰু ইফালৰ ফটোখনত আছিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ কিছু দৃশ্যাংশ, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নেশ্যনেল লেভেলত যিটো আমাৰ নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত তেওঁলোকে অংশগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়লৈ উন্নীত হৈছিলে। ফটোখনত আমাৰ জন্মাষ্টমী চেলিব্ৰেশ্যনৰ কিছু দৃশ্য, আৰু সোঁফালৰ ফটোখন হৈছে আমাৰ শিক্ষামূলক ভ্ৰমণৰ কিছু দৃশ্য। আচলতে আমাৰ বহুখিনি ফটো আছিলে, বহুতৰ ওচৰত আছিলে, কিন্তু সময়ৰ নাটনিত আমাৰ সংগ্ৰহ কৰাত আচলতে কিছু অসুবিধা হ'ল। সেয়াও আছিলে সমবেত সংগীত আৰু এনুৱেল ডে 2009, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে। Now, I would like to take you through the remarkable journey of our school from its humble beginnings to its transformation into a higher secondary institution equipped with modern infrastructure. This significant achievement could not have been possible without the visionary leadership and active participation of our Honorable Chairman, Sri Pranab Kumar Makrari sir, who has been closely involved in the development of the school since 2018. His dedication, commitment and constant guidance have been the driving force behind the inspiring transformation. Since 2018, our school has witnessed tremendous growth in both academic excellence and physical infrastructure. Under the Chairman sir's leadership, the school expanded from secondary to higher secondary education, opening new doors of opportunity for our students and the community. 2018 চনত আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই সক্ৰিয়ভাৱে বিদ্যালয়খনৰ প্ৰতিটো ক্ষেত্ৰতে ইনভলভ হৈছিল, অংশগ্ৰহণ কৰিছিল, আৰু তেতিয়াৰ পৰা তেখেতৰ যিখিনি লিডাৰশ্বিপ গাইডেন্স আছিলে, দূৰদৰ্শিতা আছিলে, তাৰ ফলত আমাৰ বিদ্যালয়খনে 2019 চনত আৰম্ভ হোৱা হাই ছেকেণ্ডেৰী ছেকশ্যনটোৰ পৰা আৰম্ভ কৰি ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰীকে ধৰি
সামূহিকভাৱে এক বহুত দিশত অগ্ৰগতি হৈছিলে বিভিন্ন ক্ষেত্ৰত কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় অগ্ৰগতি লাভ কৰিছিলে তাৰ কিছু দৃশ্যাংশ এতিয়া আমি আপোনালোকক দেখাম So let's go through the new journey of Sampurna Kendra Vidyalaya Dibrugarh. Welcome to Sampurna Kendra Vidyalaya Dibrugarh, a place dedicated to nurturing the divinity within every child. Welcome to Sampurna Kendra Vidyalaya. I am very happy to announce and the teachers for the overall development. For your kind information, the management of Sampurna Kendra Vidyalaya has also introduced an award of excellence for all of us. Thank you. A school is not a foundation for life. It's Namaskar, my name is Sulena Bhattacharjee. Our content is aligned with CBSE framework and follows NEP guidelines. Our lessons are designed in such a way that students can relate their learning to real life situations. কিছু দৃশ্যাংশ আপোনালোকক আমি দেখুৱালোঁ ইয়াত বহুখিনি আমি খুব কমহে আমি ইয়াত দেখাব পাৰিছোঁ এটা 8 মিনিটৰ ভিডিঅ'ত আচলতে বিশ্বজুৰি ইতিহাস এটা কেতিয়াও আমি সামৰিব নোৱাৰোঁ তথাপি এইটো আমাৰ সামান্য প্ৰচেষ্টা The journey reminds us that the progress is possible when vision meets action. The transformation of our school stand as a shining example of what dedicated leadership and a collective effort can achieve. As a result, our students today are more confident, skilled, and prepared to face future challenges. It is not an advertisement video. We just want to show the transformation among you and us. বিদ্যালয়ৰ ভিতৰত কি ঘটি আছে সেইখিনি নিশ্চয় আপোনালোকেও জানিব বিচাৰে আমি মাত্ৰ এই ট্ৰান্সপাৰেন্সিটো দেখাবৰ বাবেহে আজি আপোনালোকক মাতি আনিছোঁ এইটো কোনো এডভাৰটাইজমেণ্ট নহয় কাৰণ পিতৃ মাতৃ হিচাপে জনাটো এইটো আপোনালোকৰ অধিকাৰ যে আপোনালোকৰ সন্তানে ক্লাছৰ ভিতৰত বিদ্যালয়ৰ ভিতৰত কি কৰি আছে আমাৰ মাজত যাতে কোনো বাধা নাথাকে বেৰিয়াৰ নাথাকে তাৰ বাবে আজি আমাৰ এই দিনটো আমি আয়োজন কৰিছিলোঁ So let's take a look what our students doing inside the class. Namaskar, I'm Sumitra Sakapuri. Hope all of you have enjoyed that. Because of collective effort of all the teachers, class coordinators, admin members and non-teaching staff that today we are able to successfully conduct this program. My special thanks to entire IT team, academic coordinator and manager for their tireless effort for preparing such wonderful videos within a very short period of time. On behalf of entire school fraternity, I express my deep gratitude to our honorable chairman sir for the unwavering support and active involvement since 2018. Let us move forward with renewed determination to uphold the standard set and continue striving for excellence in education. Now, I would like to request our honorable parents to visit the classroom, then go through the personal record. Kindly do not forget to share your feedback with our class teachers. So, I first request class 3 and 3B parents kindly to stand up. Our class 3 and 3B room is just back side. Our teachers are there which will guide you. 3A and 3B, please move to the classes.
অনুষ্ঠানটো অনুষ্ঠিত কৰা সমূহ মোৰ শিক্ষাগুৰু তথা আজি যিসকল অভিভাৱকে ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমিও এজন অভিভাৱক আৰু বিদ্যালয়খনৰ উন্নতিৰ হকে শিক্ষক শিক্ষয়িত্ৰী তথা আজি মেনেজিং কমিটিয়ে যিখিনি অৰিহণা আগবঢ়াইছে সেইখিনি আমি অতিকৈ আনন্দিত আৰু ভৱিষ্যতৰ দিনত এই বিদ্যালয়ৰ অশেষ উন্নতি আৰু যিখিনি কৰিবলগীয়া আছে সেইখিনি যাতে ছাত্ৰ ছাত্ৰীসকলে ভালধৰণে শিক্ষকৰ লগত একমত হৈ আগবাঢ়ি যায় তাকে মই কামনা কৰিছোঁ আৰু বিদ্যালয়ৰ উন্নতিৰ বাবে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়ালৈ আহি আজি খুব ভালেই লাগিছে। মই এটা কথাই কওঁ, আজি প্ৰগ্ৰামটো খুব এটা ইন'ভেটিভ এণ্ড ইনিচিয়েটিভ এটা চিন্তাধাৰা ইয়াতে প্ৰকাশ পাইছে আৰু টিচাৰসকলে খুব কষ্ট কৰিছে এইটোৰ কাৰণে। থেংক ইউ ফৰ দ্য টিচাৰ্ছ এণ্ড এইটো আৰু ফিউচাৰত হৈ থাকিব লাগে যাতে কি হয় আমাৰ পেৰেণ্টছ টিচাৰ যিটো মিটিং সেইটো আৰু কনষ্ট্ৰাকটিভ হ'ব পাৰে। তাকে কৈ মই মোৰ বক্তব্য থেংক ইউ।
together, we make sure every student feel understand and supported academically, emotionally and socially. আপোনালোক সকলোকে আজি সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় প্ৰাংগণলৈ আমি ওয়েলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে মনত নিশ্চয় এটা প্ৰশ্ন উত্থাপন হৈছে, আচলতে আজি আমাক কি কৰিবৰ কাৰণে বিদ্যালয়লৈ মাতিছে। আপোনালোকে সৰস্বতী পূজাৰ ইনভিটেশ্যন পায়, বিভিন্ন উৎসৱৰ নিমন্ত্ৰণ পায়, কিন্তু আজি আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ পাৰ্চনেল ৰেকৰ্ড ডে চেলিব্ৰেশ্যনৰ কাৰণে। গতিকে এইখিনিতে মই আচলতে পাৰ্চনেল ৰেকৰ্ড ডে কি আৰু কিয় এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি প্ৰথম অনুষ্ঠান কিছু বুজাই দিব বিচাৰিছোঁ। চ' তাৰ বাবে আমাৰ যিখিনি আমি সিদ্ধান্ত লৈ এই অনুষ্ঠানটো পাতিছোঁ তাৰ প্ৰথম উদ্দেশ্য হৈছে টু ট্ৰেক ষ্টুডেণ্টছ প্ৰগ্ৰেছ অভাৰ টাইম। এটি শিশুৱে নাৰ্চাৰীত এডমিশ্যন লোৱাৰ পৰা দশম বা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন বিষয়ত উত্থান পতন হয়। একেখন বিদ্যালয়তে তেওঁলোকে নাৰ্চাৰীৰ পৰা দশম শ্ৰেণীলৈকে 12 বছৰ বা 14 বছৰ অতিক্ৰম কৰে। তেওঁলোকে সেইখিনি তেওঁলোকৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য সময়, য'ত তেওঁলোকৰ ভৱিষ্যতৰ জীৱনে এটা পথ লয়। সকলো শিশু সমান নহয় আৰু সকলোৱে সকলো বিষয়তে পাৰদৰ্শিতা দেখুৱাব নোৱাৰে, কিন্তু প্ৰত্যেকজন শিশুৱে কোনো নহয় কোনো বিষয়ত আগ্ৰহী অথবা পাৰদৰ্শিতা দেখুৱায়। কোনো বিষয়ত সৰু অৱস্থাত ভাল হ'লেও পিছলৈ তেওঁৰ আগ্ৰহ বেলেগ এটি বিষয়লৈ হয়তো পৰিৱৰ্তিত হয়। আমি যদি প্ৰত্যেক বছৰৰ ৰেকৰ্ড ট্ৰেক কৰোঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বা পাৰদৰ্শিতা দেখুওৱা বিষয়ত আগবঢ়াই নিব পাৰে। চ' এই কথাখিনি মই অকণমান আপোনালোকক আৰু অকণমান বহলাই ক'ব বিচাৰিছোঁ। আমাৰ বিদ্যালয়ত আচলতে আমি ভিতৰত আমি কি কৰি আছোঁ আজি আপোনালোকক সেইখিনি আমি দেখুৱাম। আৰু আপোনালোকৰ যেনেকৈ নিজৰ শিশু তেওঁলোক আমাৰ লগত থাকোঁতে থাকোঁতে আমাৰো নিজৰে হৈ যায়গৈ, কাৰণ 3 বা 4 বছৰ বয়সৰ পৰা এটি শিশু এই বিদ্যালয়খনলৈ আহে। প্ৰত্যেক দিনে 6 ঘণ্টা 7 ঘণ্টা তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীৰ লগত থাকে। আপোনালোকে যিমান আপোনালোকৰ ছাত্ৰ ছাত্ৰী শিশুসকলক জানে, সন্তানসকলক বুজি পায়, ঠিক একেদৰে আমিও হয়তো তেওঁলোকৰ জীৱনৰ কোনোবা এটা পাৰ্ট দেখি পাওঁ। আপোনালোকে হয়তো যিটো পাৰ্ট দেখে আমি নেদেখোঁ, আমি যিখিনি দেখোঁ সেইখিনি হয়তো আপোনালোকে বুজি নাপায় বা আপোনালোকে নেদেখে। গতিকে আমি ভাবিলোঁ আমাৰ যদি দ্বিতীয় প্ৰচেষ্টাত আমি এটি শিশুক চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সেই কোন বিষয়ত আগ্ৰহী কোন বিষয়ত আগ্ৰহী নহয় সেইখিনি আমি ফঁহিয়াই চাবলৈ সুবিধা হ'ব আৰু তেওঁক সঠিক পথত আগবঢ়াই নিবলৈ সুবিধা হ'ব। যেনেকৈ আমি আমাৰ নিজৰ যিখিনি বেংকৰ ডকুমেণ্টছ আমি ঘৰত খুব সযতনে ৰাখোঁ, যেনেকৈ আমাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড যিখিনি নহ'লে আচলতে আমাৰ জীৱন আজিকালি অচল, সেইখিনি নহ'লে যেনেকৈ আমি চলিব নোৱাৰোঁ, ঠিক তেনেকৈ যিখিনি হয়তো বহু বিদ্যালয়ত সেইখিনি ইমান গুৰুত্ব দিয়া নহয়, আমি সেইখিনি কাম কৰি আছোঁ। এজন শিশু কিমান বয়সত আহিছে, তেওঁ এটেণ্ডেঞ্চ কিমান, তেওঁ কোন বিষয়ত উইকনেছ আছে, তেওঁ কোন বিষয়ত বহুত ষ্ট্ৰং হয়, তেওঁৰ লিডাৰশ্বিপ কোৱালিটি আছে নে নাই, ক'ত তেওঁ এচিভ কৰিছে, এই সকলোখিনি বিষয় সহিয়াই আমি ৰেকৰ্ড হিচাপে মেইনটেইন কৰিছোঁ। আৰু সেইখিনিকে আজি আপোনালোকক আমি দেখুৱাম, কাৰণ আমাৰ ইমান বছৰ অভিজ্ঞতাৰ পৰা এটা বস্তু আমাৰ কাৰণে আমি শিকিছোঁ যে যিখিনি বস্তু আপোনালোকে হয়তো দেখা নাই সেইখিনি কোনো বিষয়ে আমি দেখিছোঁ। গতিকে সমিলনত আমি যাতে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ। ছেকেণ্ড, চেলিব্ৰেট দেয়াৰ ষ্ট্ৰেংথ এণ্ড এচিভমেণ্ট। মই ইতিমধ্যে কৈছোঁ আপোনালোক সকলোৱে আপোনালোকৰ সন্তানসকলৰ কোন বিষয়ত কোন ক্ষেত্ৰত তেওঁলোকে কিবা যদি এচিভ কৰিছে, ডিষ্ট্ৰিক্ট লেভেল হওক, ষ্টেট লেভেল হওক, নেশ্যনেল লেভেল হওক, গোটেইখিনি আপোনালোকে ট্ৰফিজ, মেডেল, চাৰ্টিফিকেট আপোনালোকে দিছে। সেইখিনি যোগেদি আমি তেওঁলোকক আৰু আগবঢ়াই লৈ যাবলৈ আমি এইখিনি আমাৰ নিজৰ ফালৰ পৰা এইখিনি ষ্টেপ লৈছোঁ। প্ৰায়ে দেখা যায় ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে যেনেকৈ উচ্চ প্ৰশংসা কৰা হয়, তেনেদৰে খেল ধেমালি, সংগীত, নৃত্য কলা আদিত তুলনামূলকভাৱে
কম সংখ্যক ছাত্ৰ ছাত্ৰীকহে আগবঢ়াই দিয়া হয় বা প্ৰশংসিত কৰা হয়। প্ৰভাৱ পাতি বাকী ক্ষেত্ৰত যদি কোনো আগ্ৰহী বা ভাল প্ৰদৰ্শন কৰিছে তেনে সেই ক্ষেত্ৰখনক ছাত্ৰ বা ছাত্ৰীগৰাকীক আগবঢ়াই নিয়াটো প্ৰকৃততে পিতৃ মাতৃৰ অভিভাৱক বা শিক্ষকসকলৰে সেইখিনি দায়িত্ব। আগবঢ়াই নিব পাৰে। বৰ্তমান যুগত প্ৰত্যেকখন ক্ষেত্ৰতে সুযোগ সুবিধা আছে আৰু আমি গৌৰৱান্বিত যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে। আপোনালোকে সময়ে সময়ে হয়তো আমাৰ মেছেজ পাই থাকে যে কোনোবা এজন ছাত্ৰ ছাত্ৰী যদি নেশ্যনেল লেভেলত নাম কৰিছে, কোনোবাই হয়তো ইণ্টাৰনেশ্যনেল লেভেলত কৰিছে। সেই দিনটোৰ কাৰণে তেওঁক আমি প্ৰশংসা কৰিলোঁ, আমি মেছেজ দিলোঁ, তেওঁলোকক আকৌ মটিভেট কৰিলোঁ। তাৰপাছত হয়তো আকৌ সেই প্ৰতিভা এনেকুৱাও হ'ব পাৰে যে পিছৰ জীৱনত পঢ়াৰ প্ৰেছাৰ সেই প্ৰতিভাটো সুপ্ত হৈ থাকিলে। কিন্তু আমাৰ উদ্দেশ্য হৈছে যদি তেওঁ সেই ক্ষেত্ৰখনত খুব পাৰ্গত, তেওঁ সেই সুপ্ত প্ৰতিভাক আমি জাগ্ৰত ৰাখি আগবঢ়াই লৈ যোৱা। আজিৰ প্ৰদৰ্শনী বিভিন্ন ক্ষেত্ৰত জয়ী হোৱা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে বাকীসকলকো নিজৰ নিজৰ আগ্ৰহ থকা ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। Next, to provide extra help in areas where they struggle. যি ক্ষেত্ৰত আপোনালোকে ভাবি আছে ল'ৰা ছোৱালীয়ে ষ্ট্ৰাগল কৰিছে, কোনো বিষয়তে হওক বা কোনো ক্ষেত্ৰতে হওক, য'ত তেওঁলোকে সংঘৰ্ষ কৰিছে, টান পাইছে, সেইখিনি আমি আমাৰ নিজৰ আলোচনাৰ মাজেদি কেনেকৈ সন্তানসকলৰ কাৰণে আমি সুবিধা কৰি দিব পাৰোঁ, তেওঁলোকৰ কাৰণে আমি সকলোকে আগবঢ়াই লৈ যাব পাৰোঁ, সেইটো আমাৰ উদ্দেশ্য। নেক্সট, communicate effectively with you about their needs. আপোনালোকে হয়তো সময়ে সময়ে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফোন কলছ পায়। মই আশা কৰিছোঁ যে আপোনালোকৰ অলপমান সময় উলিয়াই হ'লেও আপোনালোকৰ সন্তানেও কেনেকুৱা প্ৰদৰ্শন কৰিছে, তেওঁলোকে পঢ়া শুনা কৰিছে নে নাই, আমাৰ শিক্ষকসকলে যিখিনি ক্ষেত্ৰত জানিব বিচাৰিছে আপোনালোকে যাতে তেওঁলোকক সহযোগিতা আগবঢ়ায়। মই জানো আপোনালোকৰ আজিৰ পিতৃ মাতৃসকল বহু ক্ষেত্ৰত ব্যস্ত হৈ থাকে, সৰ্বজনে হয়তো কৰ্মজীৱনত ব্যস্ত বা আন যিকোনো ধৰণে ব্যস্ত, কিন্তু আমি হয়তো এটা কথা আমি সদায় মনত ৰখা উচিত, কোনো ব্যস্ততাই আমাৰ নিজৰ সন্তানতকৈ বেছি হ'ব নোৱাৰে। আচলতে আজিৰ ক্ষেত্ৰত আমি আমাৰ যিখিনি ল'ৰা ছোৱালী দেখিছোঁ সেইখিনিৰ পৰা এই কথাটোৱেই আমাৰ বহু ক্ষেত্ৰত আমাৰ বোধগম্য হয় যে কোনো অভিভাৱকে কৈছে, হয়তো কৈছে মই বহুত বিজি, ল'ৰা ছোৱালীক সময় দিব পৰা নাই, কিন্তু কথাটো হৈছে আমাৰ সন্তানসকলক পৃথিৱীলৈ আমিহে আনিছোঁ, নিজৰ ইচ্ছামতে কোনো অহা নাই। গতিকে তেওঁলোকক ইচ্ছা অনুসৰি আমি ডাঙৰ দীঘল কৰি তেওঁলোকৰ মনটো বুজাই সঠিক পথত এজন সফল নাগৰিক হোৱালৈ আগবঢ়াই দিয়াটো আচলতে আমাৰেই কৰ্তব্য। নেক্সট, create a safer and more supportive school environment. তেওঁলোকৰ শিশুসকল যাতে আমাৰ এই বিদ্যালয় প্ৰাংগণত নিজকে খুব নিৰাপদ অনুভৱ কৰি চলিব পাৰে, সকলোখিনি নোৱাৰাখিনি যাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত খোলাকৈ আলোচনা কৰিব পাৰে, তাৰ বাবে আমি এনেকুৱা এটা পৰিৱেশ তেওঁলোকক দিব বিচাৰিছোঁ। আমাৰ 24 ঘণ্টা CCTV চাৰ্ভেলেঞ্চ আছে, তাৰ লগতে আমাৰ আৰু এটা চিষ্টেম আমি নতুনকৈ আপোনালোকৰ আগত মুকলি কৰিবলৈ গৈ আছোঁ, খুব সোনকালে মুকলি হ'ব, আপোনালোকে তাৰ মেছেজ পাব। ERP চিষ্টেম, য'ত আমি যিখিনি এতিয়া মেনুৱেলি কৰি আছোঁ সেইখিনি মেনুৱেলি থাকিবই। আমাৰ শিক্ষকসকলে শিক্ষয়িত্ৰীসকলে পাৰ্চনেল ৰেকৰ্ডখিনিতো মেইনটেইন কৰিব, তাৰ লগতে যিটো ডিজিটেল প্লেটফৰ্ম, সেই ডিজিটেল প্লেটফৰ্মত আপোনালোকে আপোনালোকৰ সন্তানসকলৰ এটেণ্ডেঞ্চ, তেওঁলোকৰ যিখিনি প্ৰগ্ৰেছ, পৰীক্ষা কেতিয়া হ'ব, চিলেবাছ কোনটো আছে, আজিৰ দিনটোত কি প্ৰকাৰে হোমৱৰ্ক দিছে, এই সকলোখিনি আপোনালোকে সেই ছিষ্টেমৰ যোগেদি উপলব্ধ কৰিব পাৰিব। সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয় জ্ঞান আৰু প্ৰজ্ঞাৰ চিৰন্তন সাধনাৰ আঁৰৰ সহস্ৰ গুণবুদ্ধৰ আস্থা, বিশ্বাস আৰু গঠনাত্মক অনুশীলনৰ প্ৰতিশ্ৰুতিবদ্ধ এক গতিশীল যাত্ৰা। প্ৰতিটো দেশৰ শিশুক প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ় দিয়াৰ মানসেৰে আগবঢ়োৱা এই অভিনৱ শৈক্ষিক আৰু সাংস্কৃতিক যাত্ৰা আৰম্ভ হৈছিল 20 বছৰৰ আগৰ এটি শুভ দিন 2006 চনৰ 18 জানুৱাৰীত। অসমৰ শৈক্ষিক প্ৰেক্ষাপটত আদৰ্শমূলক শিক্ষা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তাবাহক স্বৰূপে আগবঢ়োৱা হয় উন্নত মানদণ্ডৰ শিক্ষা সাধনাৰ এক
নিৰৱচ্ছিন্ন গতিশীল যাত্ৰা। আহকচোন এই 20 বছৰীয়া ইতিহাসৰ পথেৰে আমি আমাৰ স্মৃতিৰ পথেৰে কিছু পিছুৱাই যাওঁ। আমাৰ 2006 চনত স্থাপিত হোৱা আমাৰ এই বিদ্যালয় ভূমিৰ এইবোৰ হৈছে আমাৰ প্ৰথম ভ্ৰমণৰ দৃশ্য। এই 2006 চনৰ পৰাই যি সময় 18 জানুৱাৰীৰ পৰাই আমাৰ বিদ্যালয়ত থকা এনেকুৱা কিছু মাননীয় ব্যক্তি আছে যি আজিও কোনো ভাগৰি নপৰাকে তেওঁলোকৰ নিজৰ কৰ্তব্য সম্পন্ন কৰিছে। তাৰ এগৰাকী আপোনালোক সকলোৱে জানে, আপোনালোকৰ মৰমৰ আমাৰ মাননীয় অধ্যক্ষা মহোদয়া শ্ৰীমতী মহাশ্বেতা নেৱাৰ বাইদেউ, যি 2006 চনৰ 2 জানুৱাৰীত আমাৰ এই বিদ্যালয়ত জইন কৰিছিল আৰু তাৰ পৰা আজিলৈকে তেখেতে নিৰৱচ্ছিন্নভাৱে তেখেতৰ কৰ্ম কৰি গৈছে। তাৰ মাজত আৰু এজন আছে আমাৰ বিদ্যালয়ৰ কৰ্মচাৰী শ্ৰীযুত প্ৰদীপ চেত্ৰী। এইকেইটা আমাৰ বিদ্যালয়ৰ পুৰণা ভৱন, যি এতিয়াও আছে। এইফালৰ বাওঁফালৰ ফটোখন হৈছে আমাৰ সন্মুখৰ ভৱনটো আৰু সোঁফালৰ ফটোখন হৈছে আমাৰ এই ভৱনটো। নেক্সট, এই আমাৰ 2007 চনৰ এনুৱেল ডে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শন আৰু আমাৰ মাননীয় সভাপতি মহোদয় ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণৰ দৃশ্য। তাৰে হয়তো 2007-08 চনৰ মানৰ হ'ব। তাত আমাৰ শিক্ষয়িত্ৰীসকলে সমবেত সংগীত 6-7 চনৰে ছাত্ৰ ছাত্ৰীসকলৰ কিছু দৃশ্যাংশ। তেওঁলোক হয়তো এতিয়া নিজৰ প্ৰথম বেটছৰ পৰা কণ্টিনিউ বেটছৰ পৰা বাকী বেটছখিনিও ইয়াত আছে। দৃশ্যাংশ এওঁলোকে প্ৰথমবাৰৰ বাবে বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীৰ বোৰ্ড এক্সামত অৱতীৰ্ণ হৈছিল 2013-14 বৰ্ষত। আৰু সিফালৰ ফটোখন হৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে মই কৈছোঁ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় কি ৰাজ্যিক ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা অৰ্জন কৰিছে। সিফালৰ ফটোখন হৈছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছত যাবলৈ সক্ষম হোৱা আমাৰ এগৰাকী আমাৰ ছাত্ৰ ছাত্ৰীৰ দৃশ্য। এইখন হৈছে বাওঁফালৰ ফটোখনত আছে আমাৰ জন্মাষ্টমী উদযাপনৰ সন্নিৱিষ্ট কৰিবলৈ। Now, I'd like to take you through the remarkable journey of our school from its humble beginning to its transformation into a higher secondary institution equipped with modern infrastructure. The significant achievement would not have been possible without the visionary leadership and active participation of our Honorable Chairman, Sri Pranab Kumar Makrari sir, who has been closely involved in the development of the school since 2018. His dedication, commitment and constant guidance have been the driving force behind the inspiring transformation. Since 2018, our school has witnessed tremendous growth in both academic excellence and physical infrastructure. Under the Chairman sir's leadership, the school expanded from secondary to higher secondary education. বৰ্তমানৰ যিখন আমাৰ বিদ্যালয় দেখিছে, সেই বিদ্যালয়খনৰ সপোন হয়তো আমি দেখিব নোৱাৰিলোহেঁতেন যদি সেই বিদ্যালয়খনৰ সপোন আমাৰ সভাপতি মহোদয় শ্ৰীযুত প্ৰণৱ দণ্ডাৰী ছাৰে নেদেখিলেহেঁতেন। তেখেতৰ বাবে আজি এইখিনি সম্ভৱ হৈছে। আপোনালোকে দেখিছে 2019 চনত প্ৰথম আমাৰ হাই ছেকেণ্ডাৰী শিক্ষা আৰম্ভ হৈছিল। এই 2019 চনৰ পৰা 2025 ভিতৰত আমাৰ যিখিনি গ্ৰ'থ হৈছে, আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আজি ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত আছে। আনকি আমাৰ ছাত্ৰ ছাত্ৰী আজি লণ্ডনতো আছে। গতিকে এই সকলোখিনি যিখিনি সংস্কাৰ দিব লাগে, যিখিনি আমি তেওঁলোকক শিক্ষা দিব লাগে, এই সকলোখিনি আমি দিব পাৰিছোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ যিখিনি প্ৰচেষ্টা আৰু এই সকলোখিনি প্ৰচেষ্টা সম্ভৱ হৈছে আমাৰ শ্ৰীযুত প্ৰণৱ কুমাৰ মাকাৰী ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী আমাৰ উপসভাপতি শ্ৰীমতী মামণি বৰা মাকাৰী বাইদেউৰ প্ৰচেষ্টা, তেওঁলোকৰ গাইডেন্সত। So let's go through the new journey. আমাৰ যিটো নিউ জাৰ্নি সেইটো আমি আজি এতিয়া আপোনালোকক অলপমান দেখুৱাম। Please, dedicated
to nurturing the divinity within every child. academic coordinator, and manager for their tireless effort for preparing just wonderful videos within a very short period of time. On behalf of the entire school fraternity, I express my deepest gratitude to our Honorable Chairman Sir for the unwavering support and active involvement in this teaching learning journey. Let us move forward
with renewed determination to uphold the standard set and continue striving for collective excellence in education. I am very much thankful to each and every parents who has given us their valuable time and encouraged us in this special day. Now I would like to request our honorable parents to visit classroom, then go through the personal record, and kindly do not forget to give your feedback and to submit your feedback form to your